108ৰ কৰ্মচাৰীসকলে যি আন্দোলন কৰিছে সেই আন্দোলন সম্পূৰ্ণৰূপে ন্যায্য আৰু তেওঁলোকৰ প্ৰত্যেকটো দাবীয়ে অতি যুক্তিসন্মত। তো আমাৰ অসমীয়া ল'ৰাবিলাকক 108ৰ GVK কোম্পানীয়ে সাংঘাতিক ধৰণে লুণ্ঠন কৰি আছে। মই 108ৰ আন্দোলনটোক ন্যায্য বুলি ঘোষণা কৰিছোঁ আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ যে অতি সোনকালে GVK কোম্পানীক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগে আৰু নিয়ন্ত্ৰণ কৰি অসমৰ আমাৰ 108ৰ কৰ্মচাৰীসকলে যি দাবী উত্থাপন কৰিছে সেই দাবীক তেওঁলোকে মানি ল'ব লাগে। ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপে এইটো হ'ল মোৰ দাবী আৰু মই ভাবোঁ যে অতি সোনকালে GVK কোম্পানীয়ে আমাৰ কৰ্মচাৰীসকলৰ যি দাবী সেই দাবী মানি ল'ব লাগে আৰু যদিহে সঁচাকৈ GVK কোম্পানীয়ে তাৰ কৰ্মচাৰীসকলক খেদিব খোজে তেতিয়াহ'লে আমি অসমীয়া মানুহ বহি নাথাকোঁ, আমি যাম, মই নিজেও যাম, ধৰিমগৈ আৰু GVK কোম্পানীক আৰু অসমত থাকিবলৈ নিদিওঁ, ইয়াৰ পৰা পঠিয়াই দিম। তেতিয়া বেলেগ কোম্পানীয়ে চলাব, কি দৰকাৰ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।